নমস্কাৰ বন্ধুসকল, আজি আমি এডৰা চাহ খেতিত আছোঁ আৰু এই চাহ খেতিত ভেডালেক্সৰ যি কৃষিৰ ভিটামিন সাৰ সেইখিনি ইউজ কৰিছিল আৰু সেইখিনি কেনেকুৱা কি ফলাফল পাইছে আৰু যিজন এই বাগানখনৰ মালিক তেখেত আমাৰ লগতে আছে। মই পৰিচয় কৰাবলৈ গৈ আছোঁ আৰু তেখেতক কেইটামান প্ৰশ্ন কৰিম আৰু তেখেতে সেই প্ৰশ্নখিনিৰ উত্তৰ, আমি কোনো বিক্ৰীৰ বাবে নহয় যে আমি বিক্ৰীৰ বাবে প্ৰচাৰ কৰিছোঁ, সেইটো নহয়, যে হাৰ্বেল অৰ্গেনিকভাৱে তৈয়াৰ কৰিছে ভেডালেক্সে আৰু সেই প্ৰডাক্টখিনি ইউজ কৰি আমাৰ সেই যিখিনি চাহৰ প্ৰডাকশ্যন আমি খাওঁ সেইখিনি আমি খাওঁতে যাতে আমাৰ অপকাৰ নহয় তাৰ কাৰণে আমি এটা মিছন লৈছোঁ। তো তাৰ কাৰণে অৰ্গেনিক প্ৰডাক্টটো আমি প্ৰমোট কৰিছোঁ। তো তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এতিয়া। তো পোনপ্ৰথমেই তেখেতৰ ওচৰলৈ যাম আৰু তাৰ আগতে মই বাগানখন দেখুৱাব বিচাৰিছোঁ। যোৱাকালি এইখিনি ছিঙিছিলে, এইখিনি আপোনাৰ ছিঙিছিলে। কেমেৰাৰে যিমান পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ইফালেও আছে, এইখিনি ছিঙা হৈছে আৰু বৰ্তমান এইখিনি ছিঙিবলৈ আছে। দেখিছে আপোনালোকে পাতৰ কোৱালিটি কেনেকৈ আহিছে, খুব সুন্দৰ। এইখিনি হাৱাই দিছিলে, তো খুব সুন্দৰ কোৱালিটি আহিছে। তো এতিয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম। দাদা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাক আমি এই কথাটোৱে সুধিব গৈছোঁ যে আপুনি এই ভেডালেক্সৰ যি অৰ্গেনিক প্ৰডাক্ট গ্ৰ'থ প্ৰমোটাৰ আৰু এগ্ৰ'লেক্স 85 আপুনি হাতত লৈ আছে, মই দেখা পাইছোঁ। তো এইখিনি আপুনি ইউজ কৰিছে আৰু ইয়াৰ লগত আৰু কি ইউজ কৰিছিলে? মই ভূমিলেক্স, যিটো মাটিত মানে সাৰ হিচাপে ইউজ কৰিছিলে। আচ্ছা, সেইটো অৰ্গেনিক হয়। তো আপুনি কি ফলাফল পাইছে বাৰু, কেনেকুৱা ধৰণৰ কি পাইছে? মই এতিয়া বৰ্তমান মই ভাল ফলেই পাইছোঁ বুলি ক'ব লাগিব। কাৰণ আগতে মই যিখিনি ৰাসায়নিক প্ৰয়োগ কৰি আছিলোঁ তাৰ তুলনাত এতিয়া মই এইখিনি প্ৰয়োগ কৰি এতিয়া দেখিছে নহয় বাগানৰ কালাৰটো কেনেকুৱাকৈ আহিছে আৰু কি ধুনীয়াকৈ ইয়াৰ কোঁহ ওলাইছে। গতিকে মই ভাবিছোঁ মই উপকৃত হ'ম এইখিনি হেৰি কৰি। আচ্ছা, আগতকৈ আপোনাৰ ধৰক বাঢ়িছেনে নে কমিছে? আগতকৈ বাঢ়িছে। আমি মানে বিক্ৰীৰ বাবে বুলি নহয়, এডভাৰটাইজ কৰিবলৈ বিচৰা নাই, কাৰণ যাতে প্ৰত্যেকজন কৃষকে উপকৃত হওক তাৰ কাৰণেহে আমি এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। মোৰ গাঁৱৰে এজন ভেডালেক্সতে কৰে, তেওঁ মোক ক'লে দাদা এইটো ব্যৱহাৰ কৰকচোন। তাৰপৰা মোক ক'লে, মই তেওঁ কথামতে এইটো মই এতিয়া 2 ৰাউণ্ড মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মানে মই ফলপ্ৰসূ হ'ম বুলি ভাবিছোঁ। যথেষ্টখিনি মই পাতৰ ৰং সেউজীয়া হৈ উঠিছে আৰু ওজনো বাঢ়িব পাতৰ। গতিকে এইখিনি মই ইউজ কৰি আপুনি কাইণ্ডলি সেই তেখেতৰ নামটো ক'ব নেকি, কোনজন ব্যক্তি আপোনাক ধৰক কোনে দিছিলে এইখিনি ঔষধ ব্যৱহাৰ কৰিবৰ কাৰণে পৰামৰ্শ? নাথ বুলি কয়। ধীৰেন নাথ। ধীৰেন নাথ একচুৱেলি আমাৰ লগতে আছে, তেখেতকো মই চিনাকি কৰিবলৈ বিচাৰিছোঁ। তো তেখেতক আপুনি ধন্যবাদ দিছে চাগে বহুতখিনি, কাৰণ কিয় আপুনি উপকৃত হৈছে। হয়, আপুনি এই ভিডিঅ'ৰ জৰিয়তে তেখেতকো ধন্যবাদ দিয়ক। আৰু আপুনি বাকী কৃষকসকলে কি আপুনি মেছেজ দিব? মই ক'ম যে মই এইটো ব্যৱহাৰ কৰি মই ফলপ্ৰসূ হৈছোঁ আৰু মোৰ প্ৰডাকশ্যন বাঢ়িছে। তোমালোকে এইখিনি ব্যৱহাৰ কৰা, এইটো সম্পূৰ্ণ অৰ্গেনিক হয় আৰু ইয়াৰ ৰিজাল্ট ভাল। গতিকে তোমালোকেও ব্যৱহাৰ কৰি চোৱাচোন। হয়। গতিকে আপুনি উপকৃত হৈছে যেতিয়া বাকী সকলো উপকৃত হওক আৰু যাতে আমি কেমিকেল মুক্ত এখন কৃষি পথাৰ আমি পাওঁ। তো তাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। তো গতিকে খুব সুন্দৰ। দাদা, আমি আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ, কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব।